এভৰিৱান, এয়া আজি বনাবলৈ লৈছোঁ কাৱৈ আৰু মাগুৰ মাছৰ জোল। দেখিছেনে? এয়া বাছি ল'লোঁ, এইফালে নিমখ হালধি সানি ল'লোঁ মাছকেইটা কাটি। তাৰপাছতে এতিয়া মই বনাম আজি বনশাকৰ লগত। যেতিয়া বিভিন্ন ধৰণৰ বনশাক বাৰীৰে পাচলি বুটলি ল'লোঁ, লগত এটা বিলাহী ল'লোঁ। বিলাহীটো ডাঙৰ কাৰণে মই এটাই ল'লোঁ। আৰু এইফালে মাছত নিমখ হালধি অকণমান সময় সানি থৈছিলোঁ যাতে ভিতৰলৈকে সোমাই যায়। তাৰপিছতে মই এতিয়া মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আঞ্জাত দিবৰ বাবেও মই মাছ অলপ ভালকৈ ফ্ৰাই কৰি লওঁ, নহ'লে আঞ্জাখন কিবা মাছ গোন্ধোৱা নিচিনা লাগে। সেইটো কাৰণে অকণমান ভালকৈ আঞ্জাত দিবৰ বাবে মাছ ফ্ৰাই কৰি ল'লোঁ। আপোনালোকে কম ভাজেনে বেছি ভাজে বাৰু আঞ্জা বনাবৰ কাৰণে? এয়া মোৰ মাছ ভজা হৈ গ'ল। আৰু সেই মাছ ভজা তেলখিনিতে মই পিঁয়াজখিনি ভালদৰে ভাজি লৈ পেলাই পাচলি আৰু বিলাহী এনেকৈ দি দিলোঁ। আৰু ইয়াত পাচলি যে ঘৰৰে হয় দেই, একদম অৰ্গেনিক, একো সাৰ নাই, গোবৰ সাৰ দিয়া আছে অকল। আৰু এইফালে মোৰ আঞ্জা একদম গৰগৰকৈ উতলিছে, দেখিছেনে? মাছৰ আঞ্জা যিমানেই উতলে সিমানে খাবলৈ বেছি ভাল হয়। একদম দপদপীয়া জুইত মোৰ আঞ্জা গৰগৰকৈ উতলি আছে, দেখিছে আপোনালোকে? যিমানে উতলে সিমানে মাছৰ ৰসটো গুচি যায় আৰু আঞ্জালৈ। এয়া দেখা পাইছে, একদম গৰগৰকৈ উতলাই আছোঁ। এনেকৈ মই 15-20 মিনিট সময় উতলাম। আপোনালোকে মাছ কিহৰ লগত বেছিকৈ খাই ভাল পায় বাৰু? মই বনশাক আৰু বিলাহীৰ লগত খাই বেছি ভাল পাওঁ। এয়া আঞ্জা মোৰ নমাব পৰা হৈছেগৈ আৰু জুইত বনোৱা বস্তু সোৱাদৰ কথা যে ক'বই নালাগে। আৰু সেয়া মোৰ আঞ্জা ৰেডি। লগতে এয়া কলডিল ৰঙালাও চব্জি আৰু গৰম গৰম ভাত, লগতে বেঙেনা ফ্ৰাই। বেঙেনাও আকৌ অৰ্গেনিক দেই, সাৰ দিয়া নহয়। আপোনালোকে এনেকৈ খাই ভাল পায়নে? কমেণ্ট কৰিব। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে